গোলকগঞ্জত সদৌ অসম কৰ্মকাৰ লোহাৰ সন্থাৰ ৰাজ্যিক অভিৱৰ্তন কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণী সন্মিলিত ওবিচি অন্তৰ্ভুক্তকৰণৰ দাবীত এই ৰাজ্যিক অভিৱৰ্তন সদৌ অসম কৰ্মাৰ লোহাৰ কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণী তালিকাত অন্তৰ্ভুক্তৰ দাবীত আজি গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে অসম ওবিচি ডেভেলপমেণ্ট বৰ্ডৰ সভাপতি অমৰ গগৈ, ৰাজ্যিক কোষাধ্যক্ষ জিতু ডেকা, ওবিচি ডেভেলপমেণ্ট বৰ্ডৰ ধুবুৰী জিলাৰ সভাপতি বিক্ৰম ৰায়ৰ লগতে ওবিচি ডেভেলপমেণ্ট বৰ্ডৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী নেতাকৰ্মী। ধুবুৰী জিলা সমিতিৰ সভাপতি সুধন্য কৰ্মকাৰ আৰু সাধাৰণ সম্পাদক অনুকূল কৰ্মকাৰে জনোৱা মতে ভাৰতৰ অন্যান্য ৰাজ্যসমূহত কৰ্মকাৰ লোহাৰ সম্প্ৰদায়ৰ লোকসকলক অন্যান্য পিছপৰা জাতি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু অসমত ইয়াৰ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে। 1985 চনতে ধুবুৰী জিলাৰ বিচন্দই চৰাইখোৱাৰ কৰ্মকাৰসকলক অন্যান্য পিছপৰা জাতি অন্তৰ্ভুক্ত কৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল, কিন্তু 1997 চনৰ পিছৰে পৰা ধুবুৰী জিলাৰ আন কৰ্মাৰ তথা কৰ্মকাৰসকলক কিহৰ বাবে ওবিচিৰ পৰা বঞ্চিত কৰি শৈক্ষিক আৰু অন্যান্য দিশৰ ক্ষতি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। সেয়ে কৰ্মাৰ লোহাৰ কৰ্মকাৰ জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্তৰ বাবে আজি গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত ৰাজহুৱা সভাৰ জৰিয়তে ৰাজ্য চৰকাৰক দাবী জনায়। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, মোৰ নাম বিক্ৰমজিৎ ৰায়, মই ধুবুৰী জিলাৰ সভাপতি। আজি আমাৰ এই গোলকগঞ্জ প্ৰধানী ময়দানত যিটো আজি কাৰ্যসূচী চলি আছে, সেইটো আমাৰ লোহাৰ কৰ্মকাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এটা ৰাজ্যিক অভিৱৰ্তন ইয়াত পাতিছে। সদৌ অসম ভিত্তিত পতাৰ উদ্দেশ্য হ'ল তেখেতসকলক যোৱা 28 নৱেম্বৰত কমিশ্যনাৰ ছাৰে মাতিছিল গুৱাহাটীত। আমি গোটেই মাথা গৈছিলোঁ। যোৱাৰ পিছত কমিশ্যনাৰ ছাৰে কৈছে, আপোনালোকে যদিও নামনি অসমত লোহাৰ কৰ্মকাৰসকলে আমাৰ অভিজিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাক ডিমাণ্ড দিছে, কিন্তু এইটো অকল নামনি অসমৰ ক্ষেত্ৰত ক'ব নোৱাৰিম। যদি আপোনালোকৰ লোহাৰ কৰ্মকাৰ হিচাপত চাপকাৰ হিচাপত অন্তৰ্ভুক্ত হ'ব খোজে, আপোনালোকে গোটেই অসম ভিত্তিত কৰ্মকাৰ কিমান আছে কিমান নাই, এতিয়া গোটেই জিলা ভিত্তিত এখনকে কমিটি কৰি এখন ৰাজ্যিক কমিটি অভিযোজন পাতি আমাৰ ইয়াত প্ৰেৰণ কৰাত তেতিয়া আমি আপোনালোকৰ অভিজিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে কমিশ্যনাৰ আয়োগে এটা প্ৰচেষ্টা কৰিম বুলি সিদিনাখন কথা দিছিল। নিশ্চয় আমাৰ তৰফৰ পৰা আমি ধুবুৰী জিলাৰ সভাপতি হিচাপে এখেতসকলে লোহাৰ কৰ্মসকলে আমাৰ পৰা বহুত দিন অনুনয় বিনয় কৰাত মোৰ তৰফৰ পৰা আমাৰ সভাপতি সম্পাদক বা আমাৰ কমিটিসকলে আলোচনা কৰিলে, যিহেতু আমাৰ লোহাৰ সম্প্ৰদায়ৰ মানুহখিনি আমাৰ থলুৱা মানুহ আৰু এখেতসকলে যিখিনি লোহাৰ দা কুটাৰ আদি বনায়, সেই সামগ্ৰীবিলাক নহ'লে আমি নিজে প্ৰত্যেকটো জনজাতিৰ মানুহে কেনেকৈ আজি মাছেই কাটো মাংসই কাটো যি বস্তু দা কুটাৰৰ কিন্তু প্ৰয়োজন হয়, সেই পৰিপ্ৰেক্ষিতত সেই মানুহবিলাক বৰ পিছপৰা মানুহ। সেই পিছপৰা মানুহখিনি ময়ে ভাবি চিন্তি চাই আলোচনা কৰি মানুহখিনিক অভিজিত অন্তৰ্ভুক্ত হোৱাত কোনো আপত্তি নাই বুলি আমাৰ তৰফেৰে NOC প্ৰদান কৰিলোঁ। লগতে আজি তেখেতসকলে এই সুদীৰ্ঘ 3-4 বছৰ ধৰি পুৰা লাগেয়াত আজি ইমানখিনি আগবাঢ়ি আহি কমিশ্যনলৈকে যাই পাল। গতিকে এখেতসকলক সেইকাৰণে মই আজিও সভাত কৈছোঁ, আপোনালোকে প্ৰত্যেক জিলাত যিহেতু 10-12খন জিলা ইতিমধ্যে কমিটি গঠন কৰিছে আৰু যিবিলাক জিলা বাকী আছে সেইখিনি পূৰ্ণাংগ কৰক। কৰাৰ পিছত দিন জয় কাৰ্যসূচী